এইকাৰণে মূল উদ্দেশ্য এটা আশ্ৰয় কৰিব আৰু ইয়াত কবিয়ে ক'লে হে প্ৰভু তোমাৰ চৰণ শৰণ ল'ব। এতিয়া ঘটনা হ'ল বিভিন্ন দেৱ দেৱতা আছে। আজি ধৰক আপোনালোকে আমাক মাতিলে, ৰক্তু শইকীয়া আহিলে, আমি ক'লো কৃষ্ণক শৰণ লোৱা। আপোনালোকে দুদিন পাছত ভাগৱতৰ অনুষ্ঠান কৰি বেলেগ এজনক নিমন্ত্ৰণ দিলে, তেওঁ ক'লে নহয় বেলেগ দেৱতাক শৰণ লোৱা, কোনোবা এজনৰ নাম দিলে। আকৌ কেইদিনমানৰ পাছত বেলেগত অনুষ্ঠান হ'ল, তেওঁলোকে ক'লে নহয় বোলে অমুকতহে পূজা কৰা। আপোনালোকে এতিয়া কাৰ কথা শুনিব? কোনজনৰ কথা মানিব? ভগৱানে অৰ্জুনক কৈছে হে অৰ্জুন তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ তুমি হৰসি। ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত কেৱল এটাই প্ৰমাণ আছে, এইটো হৈছে শাস্ত্ৰ। চাওক যিকোনো কথা ক'লেইতো নহ'ব, প্ৰমাণ লাগিব। আমাক যোৱাবাৰ শংকৰ জন্মোৎসৱত গুজৰাটলৈ নিমন্ত্ৰণ দিছিল। নিৰ্দিষ্ট বক্তা হিচাপে আমি গুজৰাটলৈ গৈছিলোঁ আৰু গুজৰাটত ভাষণ প্ৰসংগত প্ৰায় 2 ঘণ্টাৰ ভাষণ আমি দিওঁতে গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্ম যে যুক্তিযুক্ততা আছে আৰু সনাতন ধৰ্মৰ প্ৰামাণিক, এই কথাটো আমি তাত শাস্ত্ৰৰ উদ্ধৃতিৰ দ্বাৰা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ।